CM ট্ৰিপল এৰ জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বাবে কিন্তু অতি শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। ইয়াৰ লগতে অসম অধিৱেশন 2026-27ৰ যি বাজেট এই বাজেটত কিন্তু উল্লেখ কৰা হৈছে যে আকৌ নতুনকৈ আগন্তুক 5 বছৰত 10 লাখ ল'ৰা ছোৱালীক উদ্যোগী কৰা হ'ব বা 10 লাখ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব আৰু 10 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা প্ৰদান কৰা হ'ব। ইয়াৰ পিছতে কিন্তু কিছুমান লোন দি থাকিব যিসকল নেকি ব্যৱসায় কৰিব বা যিসকলে ভালভাৱে দেখুৱাব পাৰিব যে চৰকাৰে ব্যৱসায় কৰি আছে। চৰকাৰে দেখুৱাব পাৰে যদি যে ব্যৱসায় কৰিছে বা তাত তেখেতসকলে উন্নত কৰিছে সেইসকলক ডাঙৰ ডাঙৰ লোন দিব যাতে ব্যৱসায়সমূহ আৰু উন্নত কৰিব পাৰে। যেনক এতিয়া মূল কথাটো হ'ল যে যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বিচাৰে কেনেকৈ আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেয়া মই জনাম। তাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ঘোষণা সেই ঘোষণাটো মই এবাৰ আপোনালোকক শুনাই দিম। ইয়াৰ লগতে আৰু এটা সুখবৰ মই আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে চৰকাৰী আঁচনিৰ লগতে বৰ্তমান সময়ত কিন্তু ঘৰত বহি আপোনালোকে অলপ সময় কাম কৰি কিন্তু টকা উপাৰ্জন কৰিব পাৰিব। তাৰে মই ক্লিপ এটা লগাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো চালে ধুনীয়াকৈ বুজি পাব। মই লৈ আহিছোঁ সেয়া হ'ল যে বৰ্তমান সময়ত কিন্তু আপোনালোকে স্ক্ৰীনত যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি কিন্তু প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু মই নিজে অলৰেডি কিন্তু ইনকাম কৰিছোঁ। মই আপোনালোকক সেয়া দেখুৱাইছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ, উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ। উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ পিছত মই ট্ৰেনজেকশ্যন ইয়াতে চাওক মই উইথড্ৰ কৰিছিলোঁ কিমান $60 আৰু $60 বৰ্তমান ভেলু কিন্তু 5,000তকৈ অধিক টকা। অৰ্থাৎ মই অলৰেডি 5,000তকৈ অধিক টকা কি কৰিছোঁ ইনকাম কৰিছোঁ আৰু ইয়াতে কিন্তু অলৰেডি $11 এটা জমা হৈ আছে। গতিকে আপোনালোকে যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা গেম খেলি ইনকাম কৰিব পাৰিব লগতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ণ কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে হয়তো বহুতেই ভাবিব পাৰে যে হয়তো ইয়াতে টকা লগাই গেম খেলিব লাগিব। নহয়, আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে, 100% ফ্ৰী আৰু আপোনালোকে ইয়াতে ৰেফাৰ কৰি প্লাছ আপোনালোকে যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া আপুনি হয়তো ভাবি আছে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা গেমটো কেনেকৈ খেলিব লাগে সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আপোনালোকে ইয়াতে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰক। মই কিন্তু এইটো কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই, মই নিজে ইনকাম কৰিছোঁ যাৰ বাবে মই আপোনালোকক বিষয়টো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় আপোনালোকে দেখা পালে মই নিজে ইনকাম কৰিছোঁ আৰু ইনকাম প্ৰুফ ভিডিঅ' মই সেই চেনেলটোতে আপলোড কৰি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে চাব পাৰিব। এতিয়া কথা হ'ল আপুনিও যদি ইনকাম কৰিব বিচাৰে তেনেক্ষেত্ৰত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা ভিডিঅ' চাই আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেয়া কৰি আপোনালোকে ইনকাম কৰা আৰম্ভ কৰিব পাৰে। এতিয়া আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ যে আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 বা আগন্তুক দিনত যি আবেদন প্ৰক্ৰিয়া চলিব তাতে কেনেকৈ আবেদন কৰিব পাৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। তাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভিডিঅ' বা ভিডিঅ' ক্লিপটো মই আপোনালোকক ফুল দেখুৱাইছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বিচাৰে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। CM ট্ৰিপল এৰ জৰিয়তে আৰু 50,000 যুৱকক 2 লাখকৈ আৰ্থিক সাহায্য আৰু ইতিমধ্যে সাহায্য পাই থকা যুৱকসকলক ক্ৰমাগতভাৱে আঁচনিখনৰ মাজলৈ লৈ যোৱাৰ কথা আমি এনাউন্স কৰিছোঁ। এই বাজেটত যেনেকৈ চৰকাৰী চাকৰিৰ কথা কৈছোঁ আমি সমান পৰিমাণে চৰকাৰী চাকৰিৰ বাহিৰত চৰকাৰী চাকৰি যাতে সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰতো আমি কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব পাৰোঁ। বাজেটত তাৰ বিষয়ে আমি দীঘলীয়াকৈ কৈছোঁ, আপোনালোকে বিভিন্ন ক্ষেত্ৰত চাব পাৰিব। যোৱা বছৰ আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছোঁ। এই 5 বছৰত আমাৰ টাৰ্গেট হৈছে 10 লাখ ল'ৰা ছোৱালীক আমি প্ৰস্তুত কৰা, প্ৰপাৰ ট্ৰেইনিং আৰু উইদাউট বেংক 2 লাখ টকাৰ চিড মানি, তাৰ পিছত মুদ্ৰা আদি বেংকৰ লোনৰ সৈতে জড়িতকৰণ। CM ট্ৰিপল এত বহুত ভাল কাম হৈ আছে। কেতিয়াবা আপোনালোকক মই মাতিম, মোৰ লগত বহুত ভিডিঅ' আছে, আপোনালোকক মই দেখুৱাম, আপোনালোকে খুব ভাল পাব। এটা পেৰেলেল ৰিভলিউশ্যন এটা অসমত আৰম্ভ হৈছে আৰু কোনো ল'ৰাই মোবাইল ফোন বা বাইক কিনা নাই। লাখপতি বাইদেউৰ ক্ষেত্ৰত আগতে গ্ৰুপে লোন পালে তাৰ ৰেজিষ্ট্ৰেশ্যন আদি চৰকাৰে ৰেহাই দিছিল। এইবাৰ আমি উল্লেখ কৰিছোঁ গ্ৰুপ নহয়, ইণ্ডিভিজুৱেল বাবেও যদি কোনোবা আই মাতৃয়ে লাখপতি বাইদেৱে বেংকৰ পৰা লোন পায় আমি ষ্টাম্প ডিউটি আদি সম্পূৰ্ণ ৰেহাই দিম আৰু 9 লাখ লাখপতি বাইদেৱে লোন পাব যাতে পাৰে তাৰ কাৰণে আমি ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ডৰ আমি নিৰ্মাণ কৰিম।
আমি বাজেটত উল্লেখ কৰিছোঁ যে আগষ্ট মাহৰ পৰা আমাৰ ৰাজ্যৰ আটাইবোৰ জনকল্যাণমুখী আঁচনিৰ কাম পুনৰ আৰম্ভ হ'ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, যিমানবিলাক ৰাজ্য চৰকাৰৰ সুলভ মূল্যত চাউল, চেনি, দালিৰ যোগান, যিমানবিলাক আমাৰ আঁচনি আছিল, পূৰ্ণাংগ বাজেট দাখিল নকৰাৰ কাৰণে এই আঁচনিবোৰ যোৱা এমাহ বা দুমাহত ৰূপায়ণ হোৱা নাছিল। আগষ্ট মাহৰ পৰা এই সকলো আঁচনি ৰূপায়ণৰ আমি আমাৰ প্ৰতিশ্ৰুতি দোহাৰিছোঁ। আপোনালোকে জানি নিশ্চিতভাৱে সুখী হ'ব যে প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে আমাৰ জনমুখী আঁচনিবিলাকত আমি কিমান টকা ব্যয় কৰোঁ। আমাৰ বহুতবিলাক আঁচনি আছে, যেনেকৈ দুগ্ধ উৎপাদনকাৰীসকলক আমি প্ৰতি লিটাৰত 5 টকা সাহাৰ্য দিওঁ, অৰুণোদয় দিওঁ, নিযুত বাবু, নিযুত মইনা, জীৱন প্ৰেৰণা, আমাৰ চাহ বাগিচাৰ মাতৃসকললৈকে তেওঁলোকক প্ৰসূতিকালীন সময়ত আমি দিয়া সহায়। যে নহওক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণাটো আপোনালোকে শুনা পালে। এতিয়া মূল কথাটো হ'ল যে যদি আপোনালোকে ভাবে যে হয় আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব, তেনে ক্ষেত্ৰত আপোনালোকে আগতীয়াকৈ কিছুমান ডকুমেণ্টছ ৰেডি কৰি ৰাখক। তাৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হ'ল এক্সচেঞ্জ কাৰ্ড বা এক্সচেঞ্জ চাৰ্টিফিকেটখন। হয়, আপোনালোকে হয়তো বহুতেই এই বিষয়ে জানে আৰু বহুতেই নাজানে যে এক্সচেঞ্জ চাৰ্টিফিকেট কি বা এক্সচেঞ্জ কাৰ্ড কি, এইটো আপোনালোকে বহুতেই নাজানে। তো আপোনালোকৰ সকলোৰ বাবে কিন্তু এক্সচেঞ্জ চাৰ্টিফিকেট প্ৰয়োজন হ'ব যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত আবেদন কৰিব বিচাৰে, অথবা চৰকাৰে যিকোনো চাকৰিৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেটখন প্ৰয়োজন হয়। গতিকে আপোনালোকে সকলোৱে এক্সচেঞ্জ চাৰ্টিফিকেটখন আগতীয়াকৈ বনাই ৰাখিব। অ'কে, তো এক্সচেঞ্জ চাৰ্টিফিকেট কেনেকৈ বনাব পাৰি সেই বিষয়ে অলৰেডি মই ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে প্ৰয়োজন সাপেক্ষে মোৰ চেনেলৰ পৰা সেই ভিডিঅ'টো চাই ল'ব পাৰে যে এক্সচেঞ্জ চাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰি। অ'কে, তো আপোনালোকৰ মষ্ট আপোনালোকৰ কিন্তু এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিব। তাৰপিছত আৰু কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, যেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড এখন থাকিব লাগিব, আৰু এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাব গ'লেও আধাৰ কাৰ্ডখন প্ৰয়োজন হয়েই। গতিকে আপোনালোকৰ আধাৰ কাৰ্ডখন এক্সচেঞ্জ চাৰ্টিফিকেটটো লাগিবই। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ 1, তাৰপিছত নাম্বাৰ 2 আপোনালোকৰ পেন কাৰ্ড থাকিব লাগিব, নাম্বাৰ 3 বেংক একাউণ্ট লাগিব। অ'কে, নাম্বাৰ 4 ভোটাৰ আই ডি কাৰ্ডখন লাগিব, প্লাছ আপোনালোকৰ কিন্তু এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব। মই যিকেইটা ডকুমেণ্টছৰ কথা ক'লোঁ, এইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকে যেতিয়া নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানত এপ্লাই কৰিব সেই সময়তে প্ৰয়োজন হ'ব। ইয়াৰ পিছতো আৰু কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব, যিসমূহ আপোনালোকক লাহে লাহে শ্বেয়াৰ কৰিম, বা ডকুমেণ্টছসমূহ কেনেকৈ বনাব লাগে সেই বিষয়সমূহ কিন্তু আপোনালোকক জনাম। তো ধৰি লওক আপোনালোকে যদি এটা ব্যৱসায় কৰে, ব্যৱসায় কৰাৰ সময়ত কিন্তু আপোনালোকৰ ট্ৰেড লাইচেঞ্চ প্ৰয়োজন হয়, উদ্যম চাৰ্টিফিকেট প্ৰয়োজন হয়। এইসমূহ কিন্তু আপোনালোকে বনাব লাগিব যদি আপোনালোকে প্ৰপাৰলি বা আপোনালোকে যদি 100% চিলেক্ট হ'ব বিচাৰে। তো এইসমূহ চিন্তা কৰিবলগীয়া একো নাই, কেনেকৈ বনাব লাগে এইসমূহলৈ মই ভিডিঅ' লাহে লাহে লৈ আহি থাকিম, আপোনালোকে সকলোৱে বনাব পাৰিব। অকণো টেনশ্যন কৰিবলগীয়া নাই। আপোনালোকে জাষ্ট এতিয়া এটাই কাম কৰক, সেয়া হ'ল যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে যেতিয়া নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় লগে লগে যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে ভিডিঅ'টো পায়, আৰু আপোনালোকে যাতে সকলোৰ আগতে এপ্লাই কৰিব পাৰে। বা অন্যান্য যিসমূহ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব, এক্সচেঞ্জ চাৰ্টিফিকেট, উদ্যম চাৰ্টিফিকেট, ট্ৰেড লাইচেঞ্চ, এইসমূহ কেনেকৈ আপোনালোকে সংগ্ৰহ কৰিব মই সকলো এই ভিডিঅ'টো এই চেনেলটোৰ জৰিয়তে আপোনালোকক শ্বেয়াৰ কৰি গৈ থাকিম। গতিকে আপোনালোকে অকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই ভিডিঅ'টো দীঘলীয়া কৰিব খোজা নাই। ইয়াৰ লগতে আপোনালোকে জানে বৰ্তমান কিন্তু 2.0 সেয়া কিন্তু ট্ৰেইনিং চলি আছে। ৭৫,০০০ দিছে আৰু ২৫,০০০ অতি শীঘ্ৰে 2.0 হিতাধিকাৰীসকলৰ একাউণ্টতো আহি যাব। তো আশা কৰিছোঁ নিশ্চয় ভাল পালে, আৰু আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।